ঢেকিয়াজুলিত দিনে নিশাই এতিয়া কেৱল চুৰৰ সন্ত্ৰাস। নিশা চুৰে লুটিলে শ্ৰী শ্ৰী সূৰ্য ষষ্ঠী পূজা সমিতিৰ সূৰ্য মন্দিৰত। চিচিটিভি কেমেৰাত আবদ্ধ সমগ্ৰ চুৰিকাণ্ড। ঢেকিয়াজুলি নগৰত চলিছে চুৰৰ সন্ত্ৰাস। বিগত কিছুদিন ধৰি ধাৰাবাহিকভাৱে কেইবাটাও চুৰিৰ ঘটনা সংঘটিত হৈছে ঢেকিয়াজুলি নগৰখনত। ব্যৱসায়িক প্ৰতিষ্ঠানৰ পৰা আৰম্ভ কৰি গৃহস্থৰ ঘৰতো চুৰে চলাইছে চাফাই অভিযান। ঢেকিয়াজুলিত এতিয়া ৰাতিটো বেলেগ কথা। দিনৰ ভাগতো ঘৰ দুৱাৰ এৰি থৈ কলৈকো যাব নোৱাৰাৰ উপক্ৰম হৈছে। মন্দিৰ নামঘৰ মানুহৰ ঘৰ হৈ পৰিছে চুৰৰ টাৰ্গেট। মঙলবাৰে নিশা চুৰে লুটিলে শ্ৰী শ্ৰী সূৰ্য ষষ্ঠী পূজা সমিতিৰ সূৰ্য মন্দিৰত। চোৰ হৈছে গ্ৰিল ভাঙি পেলাই চোৰে দান পাত্ৰৰ পৰা পইচা যিমান আছিলে লৈ গ'ল। আমি অনুৰোধ কৰিছোঁ প্ৰশাসন এইটো চোৰক ধৰিব লাগে। আৰু আমাৰ ওচৰৰ নামঘৰত চুৰি হৈছে আৰু এই দোকানত চুৰি হৈছে, এইবিলাক বহুত চুৰি হৈ আছে। এইকাৰণে মই অনুৰোধ জনাইছোঁ চোৰবিলাক ধৰিব লাগে। চিচিটিভি কেমেৰাত আহিছে, এইটো পুলিচে ইনকুৱাৰী কৰক, কিন্তু ধৰিব লাগে। চিচিটিভি কেমেৰাত আবদ্ধ সমগ্ৰ চুৰিকাণ্ড। পূজাৰীৰ ভাষ্য অনুযায়ী দান পাত্ৰৰ পৰা 10-12 হাজাৰ টকা চুৰে লুটি নিয়ে। মন্দিৰটো সূৰ্য মন্দিৰ, ঢেকিয়াজুলি সূৰ্য মন্দিৰ হয়। ইয়াত চুৰি কৰিলে 15 হাজাৰ টকা চুৰি কৰিছে। সিহঁতে ভাঙি পেলাই ছিঙি কৰিছে। ভাঙি পেলাই ইহঁতে দৰৱাজাটো মানে চেটটো ভাঙি পেলাই সোমাই গৈছে। সোমাই পেলাই সিহঁতে পইচাকেইটা চুৰি কৰিছে। আকৌ চাইছে যে খুন আছে কি ৰূপ আছে কি নাই, সিহঁতে পূৰা ভালদৰে চাইছে। দুজন আছিলে। সিহঁতে মাস্ক লগাইছিলে, চশমাও পিন্ধিছিলে। আহি পেলাই সিহঁতে সোমাই পেলাই ভালদৰে সিহঁতে বহি পেলাই চুৰি কৰিছে। আৰু এনেকুৱা ইয়াত গৰু চুৰ হৈছে। আৰু ইয়াত ৰামঘৰ আছে, ইয়াত 10 নম্বৰ ৱাৰ্ডত আমাৰ ওচৰতে আছে মন্দিৰ ওচৰত, তাতো নামঘৰ চুৰি হৈছে। তাই এটা ঘৰত আছে, তাতো ঘৰ মানে পূজাৰ বস্তু চুৰি হৈছে। ইয়াত আৰু গীৰ্জাঘৰত চুৰি হৈছে ঢেকিয়াজুলিত। এইটো প্ৰশাসনে এইটো মানে ভালদৰে ঠিক কৰক, এইটো প্ৰশাসনৰ ওপৰত নিৰ্ভৰ কৰে। দুৱাৰৰ গ্ৰিল ভাঙি মন্দিৰত প্ৰৱেশ কৰি চুৰে চুৰ কৰি থকা দৃশ্য মন্দিৰৰ চিচি কেমেৰাত আবদ্ধ হৈছে। নাই, আমাৰ যোৱাকালি নিশা আমাৰ সূৰ্য মন্দিৰত চুৰিকাণ্ড হৈছে। তো আমি প্ৰশাসনক অনুৰোধ কৰিছোঁ যাতে ৰোধ কৰিব লাগে। প্ৰশাসনে ৰাতি পেট্ৰলিং গাঁৱে ৱাৰ্ডতো কৰিব লাগে। কাৰণ কেইদিন আগতে আমাৰ 8 নম্বৰ ৱাৰ্ডৰ ৱাৰ্ড কমিশ্যনাৰ তপন দাস, তেওঁৰ ঘৰতো চুৰি হৈছে। ঢেকিয়াজুলি এনেকুৱা অৱস্থা হৈছে, মানুহ ঘৰ এৰি বাহিৰত যাবই নোৱাৰে, বাহিৰত গ'লেই চুৰিকাণ্ড হৈ যায়। গতিকে প্ৰশাসন নজৰ দিব লাগে বুলি মই অনুৰোধ জনাইছোঁ। এই দৃশ্যসমূহ সংগ্ৰহ কৰি ইতিমধ্যে আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে। ঢেকিয়াজুলিৰ পৰা হৰেণ ভূমিজ, দৈনিক অগ্ৰদূত ডিজিটেল।